हेलो एवरीवन তোমালোকে যদি সমর পোর্টালৰ জৰিয়তে বিএ বিএসসি বিকম মোৰ যদি তোমালোকে মেৰিট লিষ্টৰ কাৰণে ওয়েট কৰি আছিলা তেন্তে তোমালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট ভিডিও হয় যেহেতু আজিৰ ডেটত তোমালোকৰ মেৰিট লিষ্টটো ঘোষণা কৰাৰ কথা আছিল ইতিমধ্যে এতিয়া তোমালোকে গম পোৱা নাই যে মেৰিট লিষ্ট ঘোষণা কৰিছে নে নাই সো তোমালোকে এটো কনফাৰ্ম নহয় সো আজিৰ এই ভিডিওত তোমালোকক জনাম কেনেকৈ তোমালোকে মেৰিট লিষ্ট চাব পাৰিবা সো ভিডিওটো অলপ লেট কৰি পেলালো কাৰণ যেহেতু মই ওয়েট কৰি আছিলো যে কেতিয়া মেৰিট লিষ্ট ঘোষণা কৰে সো মেৰিট লিষ্ট ঘোষণা কৰাৰ পিছত তোমালোকৰ ওচৰত এটা ভিডিও আপলোড কৰিম বুলি ভাবিছিলো কিন্তু এতিয়ালৈকে কোন ধৰণৰ মেৰিট লিষ্ট ঘোষণা নকৰিলে সমৰ্থ পোৰ্টালত সো তোমালোকে এটো কনফাৰ্ম হৈ লোৱা যে এতিয়ালৈকে কোনো ধৰণৰ সমৰ্থ পোৰ্টালত কোনো ধৰণৰ মেৰিট লিষ্ট ঘোষণা কৰা হোৱা নাই সো যেতিয়া ঘোষণা কৰে তোমালোকে এটো চেনেলৰ পাই থাকিবা সো চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে অতি সোনকালে তোমালোকে এই আপডেটবোৰ পাই থাকা সো আজিৰ এই ভিডিও তোমালোকক ধুনিয়াকে বুজাম যে কেনেকৈ তোমালোকে মেৰিট লিষ্ট চাব পাৰিবা যেতিয়া তোমালোকৰ ডিক্লেয়াৰ কৰে তেতিয়া অতি সোনকালে কেনেকৈ তোমালোকে মেৰিট লিষ্ট চাব পাৰিবা আৰু এটা ইম্পৰ্টেন্ট কথা হ'ল যে কিছুমান কলেজত ইন্ডিভিজুৱেলি কিছুমান মেৰিট লিষ্ট ঘোষণা কৰিছে WhatsApp গ্ৰুপত কিছুমানে ডিসকাস কৰি আছে বা ময়ো চাইছো সো তোমালোকে যদি চাব বিচাৰা তেন্তে WhatsApp গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপচনত দি থৈছো তাৰ পৰা তোমালোকে জয়েন কৰিব পাৰা সো বাকি এতিয়া কথাটো মেইন ইম্পৰ্টেন্ট কথাটো হ'ল যে যদি তোমালোকৰ মেৰিট লিষ্ট ঘোষণা কৰিছে বা ঘোষণা কৰা নাই কিছুমান কলেজৰ ঘোষণা কৰিছে কিছুমান কলেজৰ ইন্ডিভিজুৱেলি ঘোষণা কৰা নাই সো আৰু কিছুমান কলেজৰ এনেকুৱা আছে যে মেৰিট লিষ্ট ঘোষণা কৰাৰ আগতে তোমালোকক কি কৰা হৈছে এটা এডমিশনৰ নোটিস তোমালোকক পাবলিশ কৰিছে সেই নোটিস মতে কোৱা হৈছে যে অহাকালি আৰু 21 তাৰিখৰ ভিতৰত তোমালোকক কি কৰা হ'ব এডমিশন কৰিব লাগিব বা যোনটো ফিস ওয়েভাৰ হয় এইবোৰ তোমালোকক শো কৰাই দিছে সো স্ক্ৰিনত তোমালোকে চাব পাইছে এটো এটা কলেজত তোমালোকক যোনটো এডমিশনৰ কাৰণে মাতিছে বাকি ফিস ওয়েভাৰ কিমান লাগিব হেতু তোমালোকে চাব পাৰিছা সো সবতকে মেইন ইম্পৰ্টেন্ট কথা হ'ল যে যেতিয়ালৈকে তোমালোকৰ মেৰিট লিষ্ট ঘোষণা নকৰে তেতিয়ালৈকে কোনো ধৰণৰ এডমিশন নহবা তোমালোকে কলেজত যাব নালাগে এটো তোমালোকে ভালকে কনফাৰ্ম হৈ লোৱা বহুত ষ্টুডেন্ট এতিয়া কনফিউজনত ভুগিব পাৰে যে মেৰিট লিষ্ট ঘোষণা হোৱা নাই অলৰেডি তোমালোকৰ যোনটো এডমিশনৰ নোটিস হয় ডিক্লেয়াৰ কৰিছে সো এটো আকৌ কেনেকুৱা ধৰণৰ কথা হয় সো তোমালোকে যেতিয়ালৈকে মেৰিট লিষ্ট যোনটো সমৰ্থ পোৰ্টালত এতিয়ালৈকে তোমালোকৰ যেহেতু মেৰিট লিষ্ট ঘোষণা কৰা হোৱা নাই সো তোমালোকে কত যাব নালাগে এডমিশনৰ কাৰণে যেতিয়া তোমালোকৰ মেৰিট লিষ্ট ঘোষণা কৰিব সমৰ্থ পোৰ্টালত তেতিয়া তোমালোকক আকৌ নতুনকে এডমিশনৰ যোনটো নোটিস হয় এটো পাবলিশ কৰিব কলেজৰ ফালৰ পৰা সো এতিয়া কথাটো হ'ল যে তোমালোকে যদি সমৰ্থ পোৰ্টালত মেৰিট লিষ্ট ঘোষণা কৰে তেতিয়া তোমালোকে কেনেকৈ চাব পাৰিবা সো যেতিয়া সমৰ্থ পোৰ্টালত মেৰিট লিষ্ট ঘোষণা কৰিব তেতিয়া তোমালোকে সমৰ্থ পোৰ্টালত মেইন ওয়েবসাইটত আহিবা ডেসক্ৰিপচনত দিয়া আছে তাৰ পিছত তোমালোকে কি কৰিবা এই 3 ডটত ক্লিক কৰিবা যদি তোমালোকে ডেস্কটপত চাই আছা বা মোবাইলত বেছিভাগে মোবাইলতে চাবছো তোমালোকে কি কৰিবা এনেকুৱা 3 ডটত ক্লিক কৰিবা যেতিয়া তোমালোকে 3 ডটত ক্লিক কৰিবা কি ইয়াতে চাব পাৰিছা যে মেৰিট লিষ্ট সো মেৰিট লিষ্টত ক্লিক কৰিবা সো যেতিয়া তোমালোকে মেৰিট লিষ্টত ক্লিক কৰিবা তেতিয়া তোমালোকক কি কৰা হ'ব প্ৰথমে যোনটো ইয়াতে চাব পাৰিবা যে মেৰিট লিষ্ট পাবলিশড বাই কলেজেস ইনষ্টিটিউট নেম কলেজ নেম প্ৰগ্ৰাম তাৰ পিছত লিংক সো এই ইনষ্টিটিউট তোমালোকৰ কোনটি ইউনিভাৰ্সিটি তোমালোকে আন্ডাৰত পৰি আছে বা ইউনিভাৰ্সিটি ফৰ এক্সাম্পল যদি কটন ইউনিভাৰ্সিটি মেৰিট লিষ্ট চাব বিচাৰা তাতে ইয়াতে কটন ইউনিভাৰ্সিটি সাৰ্চ কৰিবা বাকি কলেজ নেম কোনটো কলেজত এফিলিয়েট কলেজ হলে এফিলিয়েট বাকি প্ৰগ্ৰাম বিএনএ বিএসসি বিকম এটো সিলেক্ট কৰিবা সিলেক্ট কৰাৰ পিছত তোমালোকক কি কৰা হ'ব এতিয়ালৈকে কোনো ধৰণৰ মেৰিট লিষ্ট ঘোষণা কৰা হোৱা নাই সেই কাৰণে ইয়াতে কি ৰিজাল্ট আহিছে নো ৰিজাল্ট ফাউণ্ড সো যেতিয়া মেৰিট লিষ্ট ঘোষণা কৰে তোমালোকে এটো চেনেলত জৰিয়তে অতি সোনকালে পাই যাবা বা যোনটো WhatsApp গ্ৰুপ আছে সেই WhatsApp গ্ৰুপত তোমালোকে অতি সোনকালে নটিফাই কৰি দিম সো যদি তোমালোকৰ কিবা কোৱেশ্চন থাকে তেন্তে কমেন্ট বক্সত জনাব পাৰিবা বা WhatsApp গ্ৰুপত তোমালোকে নিশ্চয় জনাব পাৰিবা সো ইমানতে এটা সৰু ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা বেল আইকনটি অল কৰি দিবা যাতে সকলো ধৰণৰ নটিফিকেশ্যন ভিডিও অতি সোনকালে পাই যোৱা